কেনে আছা ছাত্ৰ-ছাত্ৰীসকল? আশা কৰো তোমালোকে ভালেই আছা। ই কক্সালৈ স্বাগতম জনাইছো। মই উপাসনা ভূঞা। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ পঞ্চমটি অধ্যায় জীৱৰ মৌলিক এককৰ দ্বিতীয়টি অংশ আলোচনা কৰিবলৈ লৈছো। এইটো অংশত আমি আকৌ কোষৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰটো অংশত আমি কোষৰ ধাৰণাটো ইতিমধ্যে পাইছোৱে। এতিয়া আমি কোষৰ গঠনৰ বিষয়ে আৰু বিতংভাৱে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, কোষৰ বিষয়ে আৰু বিতংভাৱে আলোচনা কৰিবলৈ যাওঁতে আমি এটা কাৰ্যকলাপ পোনপ্ৰথমতে হাতত ল'ব লাগিব। কাৰ্যকলাপটিৰ বাবে ছাত্ৰ-ছাত্ৰীসকল আমাক পাতৰ বহী আৱৰণ বা পিঁয়াজৰ শিপাৰ অগ্ৰ অংশ এনেধৰণৰ অংশ ল'বলৈ কোৱা হৈছে আৰু তাৰে আমাক কি কোৱা হৈছে যে অস্থায়ী স্লাইড প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। আৰু এই অস্থায়ী স্লাইডখিনি যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰৰ তলত নিৰীক্ষণ কৰিম তেতিয়া আমি কি দেখিবলৈ পাম বা কি কি পৰ্যবেক্ষণ পাম। আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিব লাগিব আৰু তেতিয়া আমি কেনেধৰণৰ পৰ্যবেক্ষণ পাম বা কি দেখিবলৈ পাম। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইয়াতে দেখুওৱা হৈছে যে আমি যে ক'লো অস্থায়ী স্লাইড প্ৰস্তুত কৰিব লাগিব। এই উদ্ভিদৰ বিভিন্ন অংশ যেনেকৈ পাতৰ বহী অংশ বা পিঁয়াজৰ মূলৰ অংশ সেইবিলাকৰ স্লাইডনো কেনেকৈ প্ৰস্তুত কৰে তাৰে এটা আভাস দিবলৈ বা বুজাবলৈ এই ছবিটো বা চিত্ৰটো দিয়া হৈছে। আমি প্ৰথমতে কি কৰিব লাগিব, যিটো পদাৰ্থ আমি ল'ম যাৰ পৰা আমি স্লাইড প্ৰস্তুত কৰিম তাক এই ইণ্ডিকেটৰ যাক চেফ্ৰিন হ'ব পাৰে বা মিথিলিন ব্লু এনেধৰণৰ কিছুমান ইণ্ডিকেটৰ তোমালোকে পিছত পঢ়িবলৈ পাবা বা গম পাবা, সেইবোৰ দিব লাগিব যাতে উদ্ভিদৰ অংশটো যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবলৈ চেষ্টা কৰোঁ আমি স্পষ্টকৈ দেখা পাওঁ। লগতে আমি তাৰ পাছতে কি কৰিব লাগিব, গ্লিচাৰিন তাত যোগ কৰিব লাগিব। গ্লিচাৰিন যোগ কৰি এখন যেতিয়া আমি কাঁচৰ শ্লাইডত আমি সেই টুকুৰাটো বা সেই গছৰ পাতৰ বহী অংশটো যেতিয়া লৈ লওঁ তাক এখন কভাৰ শ্লাইডেৰে বা কভাৰ শ্লিপ বা কভাৰ শ্লাইডেৰে ঢাকি দিম। সেই এটা অস্থায়ী শ্লাইড আমি তেনেধৰণে প্ৰস্তুত কৰিব পাৰিম আৰু সেই অস্থায়ী শ্লাইডটো আমি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিব পাৰিম। এই নিৰীক্ষণৰ ফলত আমি দেখিবলৈ পাম কোষৰ আকৃতি আৰু আকাৰ বেলেগ বেলেগ হ'ব পাৰে বুলি। যেতিয়া আমি উদ্ভিদৰ বিভিন্ন অংশৰ পৰা আমি যেতিয়া শ্লাইড প্ৰস্তুত কৰিম তেতিয়া আমি দেখিবলৈ সক্ষম হ'ম যে কোষৰ কিন্তু গাঁথনি ইটোৰ পৰা সিটো পৃথক বা আকাৰ আকৃতি বেলেগো হ'ব পাৰে। ইয়াত দিছে কোষৰ আকৃতি আৰু আকাৰ বেলেগ বেলেগ। লগতে কোষৰ কি হৈছে গঠনো কিন্তু বেলেগ বেলেগ হ'ব পাৰে। তাৰপিছত কৈছে যে উদ্ভিদৰ বিভিন্ন অংশত পোৱা কোষৰ পাৰ্থক্য আছে আৰু লগতে কোৱা হৈছে যে উদ্ভিদৰ কোষত কোষবেৰ কোষকেন্দ্ৰ থাকে। এতিয়া আমি যে উদ্ভিদৰ বিভিন্ন অংশৰ পৰা আমি শ্লাইড প্ৰস্তুত কৰিলোঁ তাৰ পৰা আমি গম পালোঁ যে বিভিন্ন অংশৰ কিন্তু কোষৰ আকৃতি বা আকাৰবিলাক পৃথক হ'ব পাৰে। কিন্তু ইয়াত আৰু এটা কথা কোৱা হৈছে যে প্ৰত্যেকটো কোষতে কিন্তু কোষবেৰ আৰু কোষকেন্দ্ৰ উপস্থিত। কোষবেৰ আৰু কোষকেন্দ্ৰ থাকে বুলি ইয়াত কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া যে আমি বিভিন্ন কোষৰ বিভিন্ন আকাৰ বা আকৃতি পৃথক বুলি কৈছো ইয়াৰ কাৰণটোনো কি? বেলেগ বেলেগ কোষৰ বেলেগ বেলেগ আকাৰ আকৃতি কিহৰ কাৰণে হয় বা কিয়নো এয়া প্ৰয়োজন? এই ক্ষেত্ৰত আমাক আন এটা চিত্ৰ ইয়াত দেখুওৱা হৈছে। ইয়াত তোমালোকক ছাত্ৰ-ছাত্ৰীসকল মানৱ দেহৰ মানৱ দেহত উপলব্ধ বা পোৱা বিভিন্ন কোষৰ কিন্তু চিত্ৰ দিছে, তাৰ আকাৰ আৰু আকৃতি দেখুওৱা হৈছে। তোমালোকে প্ৰথমতে এইফালে দেখিবলৈ পাবা যে অৰেখিত পেশী কোষ। অৰেখিত পেশী কোষৰ এটা চিত্ৰ বা ছবি তোমালোকক দেখুওৱা হৈছে। আমি দেখিছো যে দীঘলীয়া আকাৰেৰে ইয়াক বুজোৱা হৈছে। এইটো 1 নম্বৰ বুলি ধৰিছো। দ্বিতীয়তে তোমালোকক দেখুওৱা হৈছে যে ৰক্তকোষ। ৰক্তকোষৰ আকাৰ আকৃতি তোমালোকে দেখিছানে? ঠিক গোলাকাৰ আমি দেখিবলৈ পাইছো যে গোলাকাৰ আকাৰ আকৃতি হৈছে ৰক্তকোষৰ। তাৰ পাছতে ডিম্বাণু, এই ডিম্বাণু কোষৰ যিটো আকৃতি আমি দেখিবলৈ পাইছো ঠিক এনেধৰণৰ। এয়া
তাৰ পাছত আমি চতুৰ্থটো কোষলৈ যাওঁ, সেইটো হৈছে অস্থি কোষ। অৰ্থাৎ আমাৰ অস্থিবিলাক যিবিলাক কোষেৰে নিৰ্মিত হয় সেই কোষৰ চিত্ৰটো এইটো। তাৰ আকৃতিটো কিন্তু আনকেইটাতকে আগৰ তিনিটাতকে আকৌ পৃথক। 5 নম্বৰটো কোষলৈ যাওঁ, এইটো শুক্ৰাণু। এতিয়া শুক্ৰাণু কোষৰো আকৃতিটো দেখিছানে যথেষ্ট পৃথক। আগৰ চাৰিটাতকৈ কিন্তু এই 5 নম্বৰ কোষটোৰ আকৃতিটো আকৌ এক বেলেগ ধৰণৰ বা সুকীয়া আকৃতিৰ। তাৰ পাছতে 6 নম্বৰ কোষটো হৈছে স্নায়ু কোষ বুলি দিছে। এতিয়া স্নায়ু কোষৰ আকৃতিটো তোমালোকে দেখিছানে খুব পৃথক। তাৰ যিটো আকৃতি আন আগৰ কোষকেইটাৰ লগত কিন্তু তাৰ কোনো মিল নাই। এইটো হৈছে 6 নম্বৰ আমি দিছো। আৰু শেষত আমাক দিয়া হৈছে 7 নম্বৰটো চৰ্বি কোষ। এই চৰ্বি কোষৰ আকৃতিও আকৌ অলপ আগতকৈ আগৰ কোষখিনিতকৈ বেলেগ। এতিয়া এই চিত্ৰটোৰ জৰিয়তে ইমানখিনি 7 বিধ কোষ তোমালোকক দিয়া হৈছে এয়াকে বুজাবলৈ যে আমাৰ শৰীৰত কিন্তু বা জীৱৰ শৰীৰত কিন্তু বিভিন্ন আকাৰ বা আকৃতিৰ কোষ পোৱা যায়। এতিয়া এই আকাৰ বা বিভিন্ন আকাৰ বা আকৃতিৰ কোষসমূহ যে আকাৰ আকৃতিত বেলেগ সেইটো কিয় হয়, বা আমাৰ এই কোষবিলাকে বিভিন্ন আকাৰ আকৃতি লাভ কৰিবলৈ কিয় সক্ষম হয়, বা বিভিন্ন আকাৰ আকৃতিৰনো প্ৰয়োজনীয়তা কি হয়। ছাত্ৰ ছাত্ৰীসকল, কোষৰ যি আকাৰ বা আকৃতি সেয়া জড়িত হৈ আছে কোষে কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত। ইয়াত কোৱা হৈছে কোষৰ আকাৰ আৰু আকৃতি সিহঁতে সমাধা কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত সম্বন্ধ আছে। অৰ্থাৎ এই যে আমি ইয়াৰ আগৰ স্লাইডখন দেখিবলৈ পালো যে 7 বিধ কোষ আমি মানুহৰ দেহৰ 7 বিধ কোষৰ বিভিন্ন আকাৰ আকৃতি দেখিলো, সেয়া কিন্তু তাহাঁতি কৰা নিৰ্দিষ্ট কাৰ্য কৰিবলৈহে বা নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ কাৰণে সেই আকাৰ আকৃতি তাহাঁতি পাইছে, বা সেই কোষবিলাকৰ সেই আকাৰ আকৃতি জড়িত হৈ আছে তাহাঁতি কৰা নিৰ্দিষ্ট কাৰ্যৰ লগত। এমিবাৰ দৰে, এতিয়া আমাক এমিবাৰ উদাহৰণটো দিছে। এমিবা আমি জানো এককোষী জীৱ। এমিবাৰ দৰে কিছুমান কোষে আকৌ কি কৰিব পাৰে, তাহাঁতৰ আকাৰ আকৃতি সাল সলনি কৰিব পাৰে, প্ৰয়োজন সাপেক্ষে আকাৰ আকৃতি সলাই লয়। কোষে আকাৰ আৰু আকৃতি সলনি হৈ থাকে বুলি কৈছে। এমিবাৰ দৰে কিছুমান কোষৰ আকাৰ আকৃতি সলনি হৈ থাকে। আন কিছুমান কোষ আছে যাৰ আকাৰ বা আকৃতি প্ৰায় স্থিৰ থাকে। তাৰ উদাহৰণ তোমালোকক ইয়াত দিয়া হৈছে। কিছুমান কোষৰ আকৃতি প্ৰায় স্থিৰ আৰু নিৰ্দিষ্ট বুলি কৈছে। তাৰ উদাহৰণ হিচাপে আমাক দেখুৱাইছে এয়া হৈছে স্নায়ু কোষ। এই স্নায়ু কোষটোৰ যি ছবি আমি আগতেও দেখি আহিছো, গতিকে এই স্নায়ু কোষৰ যি আকাৰ বা আকৃতি এয়া কিন্তু প্ৰায় স্থিৰ বা নিৰ্দিষ্ট হৈ থাকে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি এই যে কোষৰ বিষয়ে আলোচনা কৰিলো, এতিয়া আমি জীৱৰ ধৰ্মৰ কথা আলোচনা কৰিম। অৰ্থাৎ কোষৰ কথা আলোচনা কৰিম, যিহেতু কোষেই হৈছে জীৱৰ মৌলিক একক। প্ৰত্যেকটো জীৱিত কোষৰে কিছুমান মৌলিক কাৰ্য সমাধা কৰা সামৰ্থ্য আছে, আৰু ইয়ে হ'ল সকলো জীৱৰ বৈশিষ্ট্য। গতিকে প্ৰত্যেকটো কোষে কিন্তু কিবা নহয় কিবা কাম বা কাৰ্য কৰাৰ তাহাঁতি সক্ষম বা কৰিব পাৰে, আৰু সেয়াই হৈছে কি হৈছে সেই কোষৰ বা কোষটোৰ বৈশিষ্ট্য বুলি কৈছে। লগতে ছাত্ৰ ছাত্ৰীসকল, ইয়াত এতিয়া আমাক বহুমুখী জীৱৰ কথা দিয়া হৈছে। বহুমুখী জীৱ উদাহৰণ হিচাপে আমাক মানুহ বুলি দিয়া হৈছে। বহুমুখী জীৱ মানুহৰ উদাহৰণটো দিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিজে জানা বা দেখিব পাৰিছা বা ইতিমধ্যে বুজি পোৱা যে মানুহৰ দেহটো কিন্তু দেহৰ বিভিন্ন অংগই বিভিন্ন কাৰ্য সমাধা কৰে। অৰ্থাৎ মানুহৰ দেহৰ বিভিন্ন কাৰ্যৰ মাজত শ্ৰম বিভাজন আছে। সেইকাৰণে ইয়াত দিছে শ্ৰম বিভাজন। শ্ৰম বিভাজন কিন্তু উপস্থিত আছে, আৰু বিভিন্ন অংশই মানুহৰ দেহৰ বিভিন্ন অংশই বিভিন্ন কামৰ লগত জড়িত হৈ থাকে। অৰ্থাৎ বিভিন্ন অংগ বা অংশবোৰ কিন্তু গঠিত হৈছে বিভিন্ন ধৰণৰ কোষেৰে। গতিকে সেই বিভিন্ন ধৰণৰ কোষবোৰ কিন্তু বিভিন্ন ধৰণৰ কাৰ্যৰ লগত জড়িত হৈ থাকে। ইয়াত উদাহৰণ দিছে মানুহৰ শৰীৰত যেনেকে হৃদপিণ্ড আছে বা পাকস্থলী আছে। হৃদপিণ্ডই কিন্তু তেজ পৰিবহনৰ কাৰ্যৰ লগত জড়িত হৈ থাকে। ঠিক তেনেকে কিন্তু পাকস্থলীয়ে খাদ্য পৰিপাক কৰা যিটো কাৰ্য তাৰ লগত জড়িত হৈ থাকে। ইয়াত দিছে হৃদপিণ্ডই কি কৰে, তেজ পৰিবহন কাৰ্যৰ লগত জড়িত হৈ থাকে, আৰু পাকস্থলীয়ে খাদ্য পৰিপাক কৰা ইত্যাদি এনেকুৱা কাৰ্যৰ লগত জড়িত হৈ থাকে। ইয়াত কোৱা হৈছে যে
প্ৰত্যেকটো কোষৰ ভিতৰত শ্ৰম বিভাজন দেখা যায় এতিয়া ছাত্ৰ ছাত্ৰীসকল যেনেকৈ আমি ক'লো যে প্ৰত্যেকটো অংগই নিৰ্দিষ্ট কাৰ্য কৰে আৰু তেনে সেইকাৰণে আমি ক'ব পাৰো যে প্ৰত্যেকটো অংগ যেহেতু নিৰ্দিষ্ট কাৰ্য কৰে সেইকাৰণে শ্ৰম বিভাজিত হৈ আছে এতিয়া প্ৰত্যেকটো কোষৰ কথা কৈছে প্ৰত্যেকটো কোষৰ ভিতৰতো কিন্তু ঠিক তেনেদৰে শ্ৰম বিভাজিত হৈ আছে ইয়াক তোমালোকে এনেকৈ ধৰিব পাৰা যে কোষৰ ভিতৰত কিন্তু কোষ অংগাণু আছে আৰু প্ৰত্যেকটো কোষ অংগাণুৱে কিন্তু নিৰ্দিষ্ট কাৰ্যৰ লগত জড়িত হৈ থাকে ধৰি লোৱা যে সেই নিৰ্দিষ্ট কাৰ্যবোৰ এনে ধৰণৰ হ'ব পাৰে যদি নতুন পদাৰ্থ উৎপন্ন কৰিব লগা হয় বা পদাৰ্থ কিছুমান বৰ্জিত পদাৰ্থ নিষ্কাশন কৰিব লগা হয় এইবোৰৰ কাৰণে কিন্তু নিৰ্দিষ্ট কোষ অংগাণু এইবিলাকৰ লগত জড়িত হৈ থাকে ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমাক এতিয়া কোষ অংগাণুৰ কথা কোৱা হৈছে ইয়াত কৈছে যে প্ৰতিটো কোষত উপস্থিত কিছুমান কোষ অংগাণু হয় কোষ অংগাণু অৰ্থাৎ এতিয়া কোষবিলাক আমাৰ এই কোষবিলাক যে গঠিত হৈছে সেই কোষবিলাক গঠন হৈছে কিছুমান কোষ অংগাণুৰে তাৰ পাছত প্ৰতিটো কোষ অংগই এটা নিৰ্দিষ্ট কাম কৰে আৰু ইতিমধ্যে মই কৈ আহিছো যে এই কোষ অংগাণুবিলাক কিন্তু নিৰ্দিষ্ট কামৰ লগত জড়িত হৈ থাকে কোষ অংগই এটা নিৰ্দিষ্ট কাম বা কাৰ্য কৰে ইয়াৰ উদাহৰণ যিটো তোমালোকক কোৱা হৈছে যে কোষত নতুন পদাৰ্থৰ গঠন বা কোষৰ বৰ্জিত পদাৰ্থৰ নিষ্কাশন এনেকুৱা ধৰণৰ কাৰ্যবোৰ নিৰ্দিষ্ট কোষ অংগাণুৱে কিন্তু সমাধা কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক কোষ অংগাণুৰ বিষয়ে আৰু কিছুমান কথা কোৱা হৈছে কোষ অংগাণুৰ বাবে কোষটো জীয়াই থাকে আৰু নিৰ্দিষ্ট কাম সম্পন্ন কৰিব পাৰে বুলি কৈছে হয় আৰু লগতে কোষ অংগাণু একেলগ হৈ যি মৌলিক একক গঠন কৰে তাকে কোষ বুলি কোৱা হয় তাৰ মানে আমি এতিয়া বুজিব পাৰিলো যে এটা কোষ সংগঠিত হয় বা গঠন হয় কোষ অংগাণুৰে আৰু এই কোষ অংগাণুবোৰৰ কাৰণে কোষটো জীৱিত হৈ থাকে অৰ্থাৎ এই কোষ অংগাণুবোৰে নিৰ্দিষ্ট কাৰ্য সম্পন্ন কৰে আৰু তাৰ ফলতে কিন্তু কোষ এটা জীৱিত হৈ থাকে বুলি কৈছে তাৰ লগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এটা বিশেষ কথা বা গুৰুত্বপূৰ্ণ কথা টোকা হিচাপে ইয়াত দিয়া হৈছে যে সকলো কোষতে উপস্থিত একেবোৰ অংগাণু এতিয়া আমি বিভিন্ন কোষৰ বিভিন্ন আকাৰ আকৃতি দেখিলো যে বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ থকা কোষবিলাকে কিন্তু বিভিন্ন আকাৰ আকৃতি বা গঠন পাইছে কিন্তু তাৰ সত্ত্বেও কিন্তু বিভিন্ন কোষত কিন্তু একেবোৰ কোষ অংগাণুৱে থাকে বুলি ইয়াত কোৱা হৈছে অৰ্থাৎ আকাৰ আকৃতি বেলেগ হলেও কিন্তু কোষ অংগাণুবোৰ প্ৰত্যেকটো কোষতে প্ৰায় একেই ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত কোষৰ গঠনৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানৰ ফালে আগবাঢ়ি যাওঁ প্ৰথম প্ৰশ্নটো তোমালোকক সোধা হৈছে শ্ৰম বিভাজনৰ উপস্থিতি এইবোৰত পোৱা যায় এককোষী জীৱত বহুকোষী জীৱত ক আৰু খ দুয়োটা এইবোৰৰ কোনোটোৱে নহয় ক আৰু খ দুয়োটাই বুলি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটোত তোমালোকক সোধা হৈছে কোষৰ নিৰ্দিষ্ট উপাদানবোৰ কি কি কোষৰ নিৰ্দিষ্ট উপাদানবোৰ বা যিহেৰে কোষ গঠিত হয় সেয়া হৈছে কোষ অংগাণু অৰ্থাৎ এই গটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নত তোমালোকক ইয়াত খালী ঠাই পূৰণ কৰা দিছে ইয়াত দিছে এমিবা হৈছে দেহ জীৱ আমি ইতিমধ্যে গম পাওঁ যে এমিবা হৈছে এককোষী জীৱ এককোষী জীৱ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে সকলো কোষতে একে ধৰণৰ অংগাণু থাকে হয় সকলো কোষতে কি হৈছে একে ধৰণৰ প্ৰায় একে ধৰণৰ বা একে ধৰণৰ অংগাণু পোৱা যায় বুলি আমি পাইছো গতিকে এইটো একেবাৰে শুদ্ধ আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ ইয়াত তোমালোকক সোধা হৈছে কোষ অংগাণুৰ বাবে কোষটো জীয়াই থাকে হয় এইটো কিন্তু একেবাৰে শুদ্ধ কোষ অংগাণুৰ বাবে কোষটো জীয়াই থাকে বুলি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত কোষৰ বিষয়ে বিতংভাৱে আলোচনা কৰিলো কোষৰ গঠনৰ বিষয়ে আলোচনা কৰিলো আৰু কোষৰ বিভিন্ন আকাৰ আকৃতিৰ বিষয়েও আলোচনা কৰিলো আৰু লগতে মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো ইয়াৰ পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ